হেল্ল' ৰাইজ, কেনে আছে আপুনি? জানেনে জোনাকী পৰুৱাই কেনেকৈ পোহৰ বিয়পায়? চাওক, এই ফেক্টটো কোৱাৰ আগতে মই আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে এই ফেক্টটো মোৰ মনলৈ আহিল কেনেকৈ। চাওক, আমাৰ ঘৰৰ পিছফালে এখন বাৰী আছে আৰু সেই বাৰীখনত আগতে এজাক জোনাকী পৰুৱা আহিছিলে ৰাতিৰ সময়খিনিত, সন্ধিয়াৰ সময়খিনিত। কিন্তু আজিকালি মই মন কৰিছোঁ যে সেই বাৰীখনত জোনাকী পৰুৱা খুব কম ওলায়, আগৰ নিচিনা সিমান এটা নোলায়। হয়তো আপোনাৰো আশে পাশে থকা পৰিৱেশত এইটো মন কৰিছে চাগে, জোনাকী পৰুৱাবোৰ কিন্তু আগৰ নিচিনা ইমান নোলায়। চাবচোন, আজিকালি খুব কম ওলায়। এইটো কথা কিন্তু সঁচাকৈ চিন্তনীয় বিষয়। সেইকাৰণে মই ভাবিলোঁ এই বিষয়ে কিবা এটা ভিডিঅ' বনাব লাগে। আৰু বিশেষকৈ যিসকল নেচাৰ লাভাৰ সেইসকলৰ কাৰণে কিন্তু এইটো বস্তু বহুত দুখৰ বিষয়। আজি মই তাকেই জনাম যে জোনাকী পৰুৱাই পোহৰ কিয় দিয়ে আৰু পোহৰ কেনেকৈ ওলায়। অকল ইয়াৰ চাইণ্টিফিক কাৰণখিনিয়ে মই ব্যাখ্যা কৰি নাযাওঁ। এই বিষয়ে মই এটা হয়তো সজাগতাৰ দৰেও মই কিবা এটা কথা মই কৈ যাম। আৰু কিয় এই জোনাকী পৰুৱাবিলাক আজিকালি নোহোৱা হৈ গৈছে তাৰো দুটামান কাৰণ মই কৈ যাম। তেনেহ'লে বলক আমি আগবাঢ়োঁ ফেক্টৰ দুনিয়ালৈ। যদিহে আপুনি ধৰি লৈছে যে জোনাকী পৰুৱাই এনেকুৱা এটা জীৱ যিয়ে পোহৰ দিয়ে, তেনেহ'লে এইটো আপোনাৰ সঠিক ধাৰণা নহয়। কিয়নো এই দুনিয়াত এনেকুৱা বহুতো জীৱ আছে যাৰ শৰীৰৰ পৰা পোহৰ নিৰ্গত হয়, যেনে চি স্পাৰ্কল, এংলাৰ ফিছ ইত্যাদি। এই দুনিয়াত হাজাৰ হাজাৰ এনেকুৱা জীৱ আছে যি নিজৰ শৰীৰৰ পৰা পোহৰ উলিয়াব পাৰে। তাৰ ভিতৰত কিছুমান বেক্টেৰিয়াও থাকে, মৎস্য অৰ্থাৎ মাছো থাকে, লগতে কিছুমান কেঁকুৰাৰ প্ৰজাতিও দেখিবলৈ পোৱা যায়। প্ৰথমটো চাইণ্টিষ্টসকলৰ কাৰণে এটা ৰহস্যই আছিল এই জোনাকী পৰুৱাই যে এটা ডিমিক ধামাক পোহৰ এটা আহি থাকে, সেই পোহৰটো একচুৱেলি সিহঁতৰ বডিৰ পৰা কেনেকৈ ওলায়, ক'ৰ পৰা ওলায়। আগতে মানুহে এনেকৈ ভাবিছিল যে জোনাকী পৰুৱাৰ শৰীৰত ফছফৰাছ থাকে আৰু এই ফছফৰাছৰ কাৰণে জোনাকী পৰুৱাই জিলিকি উঠে বা পোহৰ দিব পাৰে। কিন্তু পিছলৈ ইটালীৰ চাইণ্টিষ্টে এইটো প্ৰুভ কৰি দিলে যে জোনাকী পৰুৱা জিলিকাৰ কাৰণটো ফছফৰাছ নহয়, এইটো লুচিফেৰাছ নামৰ এটা প্ৰটিনৰ কাৰণে হয়। এতিয়া আমি ইয়াৰ কমপ্লিট প্ৰচেছটো সহজ ভাষাৰে বুজিব চাম। এতিয়ালৈকে আমি গম পালোঁ যে জোনাকী পৰুৱাৰ শৰীৰত লুচিফেৰিন নামৰ কেমিকেলটো থাকে। ইয়ালৈকে আমি গম পালোঁ, এইটো ক্লিয়াৰ। এই লুচিফেৰিনৰ লগত আমাৰ বতাহত আমাৰ বায়ুমণ্ডলত থকা অক্সিজেন কম্বাইন হৈ যায়, সংমিশ্ৰণ হৈ যায়। সহজ ভাষাত ক'বলৈ গ'লে এই লুচিফেৰিন আৰু অক্সিজেন দুইটা একেলগত মিলি যায়। এই লুচিফেৰিন আৰু অক্সিজেন যিয়ে সংমিশ্ৰণ কৰে তাক কোৱা হয় লুচিফেৰেজ। এই লুচিফেৰেজটো এটা এনজাইম। এই লুচিফেৰেজ এনজাইমটো যদি নাথাকে নহয়, তেনেহ'লে অক্সিজেন আৰু লুচিফেৰিন এই দুটাৰো মিলন হ'ব নোৱাৰে। যেতিয়া লুচিফেৰেছে লুচিফেৰিন আৰু অক্সিজেনক কম্বাইন কৰে, তেতিয়া তাত এটা এনাৰ্জি ক্ৰিয়েট কৰে আৰু সেইটোৰ পৰাই পোহৰ ওলায়। এতিয়া যদি আমি ইয়াৰ আৰু অলপ গভীৰতালৈ গৈ বুজিবলৈ চাওঁ, তেন্তে দেখোঁ জোনাকী পৰুৱাই যেতিয়া উশাহ নিশাহ লয়, তেতিয়া অক্সিজেন আৰু লুচিফেৰিনৰ লগতে কেলছিয়াম আৰু এডিনোচাইন ট্ৰাইফছফেট এই আটাইকেইটাৰ সংমিশ্ৰণতহে জোনাকী পৰুৱাই পোহৰ নিৰ্গত কৰিব পাৰে। এইখিনিতে মই আপোনালোকক আৰু এটা কথা কৈ থ'ব বিচাৰোঁ যে জোনাকী পৰুৱাৰ এই চমকক বায়'লুমিনেচেঞ্চ বুলিও কয়। ইমানখিনিলৈকে আমি গম পালোঁ যে জোনাকী পৰুৱাই পোহৰটো কেনেকৈ দিয়ে, কি প্ৰচেছত দিয়ে সেইটো আমি গম পালোঁ। এতিয়া কথাটো হ'ল এই পোহৰটো তেওঁলোকে কিয় দিয়ে বা কিহত ইউজ হয়। ইয়াৰ মেইন কাৰণটো হ'ল কমিউনিকেশ্যন, অৰ্থাৎ যোগাযোগ। এতিয়া আমি যোগাযোগ কৰোঁতে কি কৰোঁ? এই ফোনৰ যোগাযোগ বা মোবাইলৰ যোগাযোগৰ কথা কোৱা নাই, ডিজিটেল দুনিয়াখনৰ কথা কোৱা নাই, এনেই জেনেৰেল যোগাযোগৰ কথা কৈছোঁ। এই ধৰক আমি কাৰোবাক মাতিব লগা হয়, চাইন লেংগুৱেজত মাতো নহয়, হেল্ল', হাই, বা কোনোবা গৈ আছে, ৰিক্সা এখন ল'ব লগা হ'ল, অ'টো এখন ল'ব লগা হ'ল, সেই অ'টো, সেই ৰিক্সা, ঠিক এনেকৈ মাতোঁ। বা কোনোবা এজন আপোনাৰ ফ্ৰেণ্ড এজনক মাতিব লগা হ'ল, সেই চাইন কৰো, ঠিক তেনেকৈহে মাতোঁ। সেই তেওঁলোকৰো আমাৰ যেনেকৈ এইটো আমাৰ যোগাযোগৰ মাধ্যম, ঠিক তেওঁলোকৰ সেই জোনাকী পৰুৱাৰ এটা যোগাযোগৰ মাধ্যমটো হ'ল সেই জোনাকী পৰুৱাৰ সেইটো পোহৰটো। এটা জোনাকী পৰুৱাই আন এটা জোনাকী পৰুৱাৰ লগত কমিউনিকেট কৰিবলৈ যোগাযোগ কৰিবলৈ সেই পোহৰটো ইউজ হয়, যিটো লাইট হয়। জোনাকী পৰুৱাৰ পৰা যিটো লাইট উৎপন্ন হয়, সেই লাইটটো তেওঁলোকে ব্যৱহাৰ কৰে। এতিয়া কথাটো হ'লে জোনাকী পৰুৱাবিলাক আজিকালি দিনে দিনে নোহোৱা কিয় হৈ গৈ আছে, নাইকিয়া হৈ কিয় গৈ আছে? ইয়াৰ ঢেৰ কাৰণ আছে। সেই কাৰণবিলাকৰ ভিতৰত মই আজি এই ভিডিঅ'টোৰ জৰিয়তে দুটা কাৰণ জনাব বিচাৰিছোঁ। প্ৰথম কাৰণটো হ'ল পোহৰৰ প্ৰদূষণ, হয়, লাইটৰ প্ৰদূষণ। এতিয়া কথাটো হ'ল এই লাইটৰ প্ৰদূষণ কেনেকৈ হয়। লাইটৰ প্ৰদূষণৰ বিষয়ে জনাব গ'লে এটা ডাঙৰ ভিডিঅ' হ'ব, তাৰ কাৰণে মই হয়তো বেলেগ ভিডিঅ' বনাব লাগিব। মই কৈ দিওঁ, থুলমূলকৈ মই জনাই থ'ব বিচাৰিছোঁ যে চাওক, আজিকালি চাৰিওফালে আপুনি যদি ওলাই যায় বাহিৰলৈ, নগৰ চহৰ বা চিটি এৰিয়াবিলাকত যদি আপুনি যায়, চাৰিওফালে কেৱল পোহৰেই পোহৰ। আৰু সেই ইমানবোৰ পোহৰৰ মাজত এটা জোনাকী পৰুৱাই আনটো জোনাকী পৰুৱাৰ লগত কমিউনিকেট কেনেকৈ কৰিব পোহৰৰ জৰিয়তে, সেইটোৱেই মেইন কথাটো। সেইকাৰণে চাওঁচোন, আজিকালি জোনাকী পৰুৱাবিলাক চহৰ অঞ্চলতকৈ গাঁও অঞ্চলতহে বেছিকৈ পোৱা যায়। সেইটো হ'ল প্ৰথম কাৰণ। আৰু ছেকেণ্ড কাৰণটো হ'ল জংঘল। হয়, জংঘল আমি যিমানেই ধ্বংস কৰিম, তেওঁলোকৰ জেগাবিলাকো সিমানে নষ্ট কৰি গৈ আছোঁ।
তেওঁলোকৰ জেগা জংঘল চংঘল এইবিলাকহে তেওঁলোকৰ জেগা, তাতহে তেওঁলোকে থাকিবলৈ ইজি অনুভৱ কৰে। যদি সেই জংঘলে নাথাকে জোনাকী পৰুৱা ক'ত থাকিবনো আপোনালোকে নিজেই ভাবকচোন। সেইটোৱে মেইন কাৰণটো হ'ল। ইমানখিনিলৈকে কৈ এটা কথা নিশ্চয় আপোনালোকে গম পাই গ'ল যে জোনাকী পৰুৱা আজিকালি কিয় নোহোৱা হৈ গৈছে। হয়তো এটা সময় এনেকুৱা আহি যাব পাৰে যে আমি হয়তো ভৱিষ্যত প্ৰজন্মক এই বুলি ক'বগৈ লাগিব যে জোনাকী পৰুৱা এসময়ত আছিল, যিটো মানে সাধুৰ কথা হ'বগৈ। সেয়া যাতে নহয় তাৰ বাবে আমি নিজেই সজাগ হ'ব লাগিব। তাৰ বাবে আমি মানে সুৰক্ষা কৰিব লাগিব, জংঘল আমি ৰক্ষা কৰিব লাগিব, গছ গছনি এইবোৰ ৰক্ষা কৰিব লাগিব, তেহে সম্ভৱ হ'ব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ ধৰিম নতুন ভিডিঅ'লৈ, তেতিয়ালৈ সকলোকে বিদায়।